ইমান ৰাতি হৈ যাব বুলি আমি কেতিয়াও ভবা নাছিলোঁ। সময়মতে কামটো নহ'ল। ভিডিঅ'টো শেষলৈকে চাই থাকিলে গম পাব। এয়া দুদিনৰ আগৰ ভিডিঅ' হয়, সোমবাৰৰ ভিডিঅ'। আমি এফালে যাবলৈ ওলাইছোঁ, মা, মই, মানুহজন আৰু মোৰ ল'ৰা দুটা। আবেলি 3:30 হ'বৰে হ'ল। এয়া আমি ওলাই আহিছোঁহে। এটা বিশেষ কাম আছে, সেইটো কাৰণে আমি তৎক্ষণাত ওলাব লগা হ'ল। এয়া চাওকচোন, বতৰটো ইমান ধুনীয়া। আৰু আমি এয়া ক'লৈ যাবলৈ ওলাইছোঁ, ভিডিঅ'টো চাই থাকিলে আপোনালোকে শেষলৈকে ধৰিব পাৰিব বাৰু। আৰু বাটতে এয়া পদুমণি পাৰ হৈ এইডোখৰ ঠাইত সকলোৱে চিনি পায়েই, বিভিন্ন ধৰণৰ ফল মূল উলিওৱা থাকে। তাতে আমি কিবাকিবি কিনি ল'লোঁ, আনাৰস আৰু আপেল চাপেল। আৰু এয়া ল'ৰাও কিবা এটা কিনি ল'লে তাৰ পৰা খাবৰ কাৰণে, আৰু সি দেখুৱাই আছে আমাক, এইটো দেখুৱাই দিয়া বুলি, মই খাইছোঁ বুলি। আৰু আমি এয়া গৈ পালোঁগৈ ধেমাজি। আৰু ধেমাজি ৰাজ হোটেলৰ সকলোৱে চিনিয়ে পায়। ৰাজ হোটেলতে ৰৈ এয়া চাহ একাপ খাই ল'লোঁ। আৰু ইহঁতি দুটাই পৰঠা খালে, ভোক লাগিছে বুলি কোৱাত ইহঁতক পৰঠা দিলোঁ। আৰু আমি খাই লৈ এয়া আকৌ যাবৰ কাৰণে ওলাইছোঁ। আৰু মায়ে ভণ্টিৰ কাৰণে কিবা এটা কিনি লৈছে, যিহেতু ভণ্টিক লগ পামগৈ তাত গৈ। আৰু এয়া দেখিছেই, ল'ৰায়ো মাহীয়েকৰ কাৰণে এয়া চিপছ লৈ দিছে, মাহীয়ে কি ভাল পায় বুলি খায়। আৰু এয়া গৈ দলংখন দেখি গম পাইছেই চাগে আমি ক'লৈ আহিছোঁ। হয়, এয়া বগীবিল দলং। আমি বগীবিল দলং পাৰ হৈ গৈ এয়া ডিব্ৰুগড় পালোঁগৈ। এয়া ভণ্টিৰ ৰুমত পালোঁগৈ। আৰু তাই ভাগিনীয়েকহঁতৰ কাৰণে এয়া পাস্তা বনাই থৈছে, দেখিছেনে বাৰু কিমান মৰম। আৰু সিহঁতে এয়া দেখি কিমান যে ভাল পাইছে, মাহীয়ে পাস্তা বনাই থৈছে বুলি। দুয়োটাই লগতে এয়া বহি লৈ খাবলৈ লৈছে। আৰু মায়ে এয়া ভণ্টিৰ কাৰণে বহুত কিবাকিবি লৈ গৈছে, যিহেতু তাই ৰুমত থাকে। আৰু এয়া দেখিছেনে, মায়ে এটা এটাকৈ উলিয়াই আছে কি আনিছে ঘৰৰ পৰা। গোটেইখিনি ঔটেঙা, নৰসিংহ, মধুসোলেং, মৰাপাট, সকলোখিনি মায়ে তাইলৈ বুলি লৈ লৈছে। আৰু এয়া জিকা, হালধি, দালি, কচু, পিঁয়াজ সকলোখিনি লৈ গৈছে তাইৰ কাৰণে। তাই ঘৰৰ বস্তু কিবা খাব বুলি। আৰু এয়া তাইক উলিয়াই দিছে। আৰু উলিয়াই থাকোঁতে মই ভিডিঅ' কৰি আছিলোঁ, মায়ে কৈ কৈ উলিয়াই দি আছে। আৰু তাইৰ কাৰণে এয়া মাছো লৈ গৈছে, তাকে দেখুৱাইছে মায়ে। মাছ ফ্ৰাই কৰি লৈ আহিছে, তাই যিহেতু লোকেল মাছ খাবলৈ তাত বৰকৈ নাপায়েই। আৰু আমি দুইজন এয়া ওলাই আহিছোঁ, সিহঁতি মা আৰু ল'ৰা দুটা তাইৰ ৰুমতে থাকিব। আৰু আমি গৈ এয়া মেডিকেল পালোঁগৈ, যিহেতু মানুহজনৰ মেডিকেল চেকআপ আছিলে আৰু টেষ্ট এটা কৰিবলৈ বাকী আছিলে, তাকে কৰি ল'লোঁ। আৰু আমি ডক্টৰৰ ওচৰত গৈ পাওঁগৈ মানে 8:30 বাজিল। আমাৰ সময় দিছিল 8:30, কিন্তু আমি দেখুৱাইছোঁ ৰাতি 11:15। চাওকচোন কিমান ৰাতি হৈ গ'ল। আৰু এয়া আহি ভণ্টিৰ ৰুমত পালোঁগৈ। আৰু তাইলৈ ফোন কৰিছোঁ দৰ্জা খুলি দিবলৈহি। আৰু তাই এয়া দৰ্জা খুলি দিছেহি, দেখিছেনে। ল'ৰা দুটা তাতে টোপনি গ'ল। আৰু মা এনেদৰে সিহঁতক মহ পৰিছে বুলি বিচি আছে। আৰু তাতে ভাত পানী খাই মেলি আমি ওলাই আহিছোঁ। মা ভণ্টিৰ লগতে থাকিব, যিহেতু বহুত দিনৰ মূৰত গৈছে। আৰু আমি কেইটা ডিব্ৰুগড় চাৰ্কিট হাউচলৈ বুলি ওলাই আহিছোঁ, তাতে ৰুম বুক কৰি থোৱা আছিলে। এয়া দেখিছে, আমি গৈ পাওঁগৈ মানে সকলো প্ৰায় শুবৰে হৈ গ'ল, যিহেতু 12টা বাজি গ'ল। আৰু আমি গৈ এয়া মানুহজনলৈ ফোন কৰিছোঁ আমাৰ ৰুমটো দিবৰ কাৰণে। আৰু তেওঁ টোপনি গৈছিল, টোপনি পাহাৰ পাই এয়া ওলাই আহি আমাক ৰুমটো খুলি দিছেহি। আৰু এয়া দেখিছে, ল'ৰা দুটাক লগত কথা পাতি পাতি তেওঁ দেখুৱাইছে আমাক ৰুমটো। আৰু এয়া দেখিছেনে, ৰুমটো কিন্তু বহুত ধুনীয়া হয়, বহুত আহল বহল। আৰু এয়া 2খন বেড আছিল ডাঙৰ ডাঙৰ। আৰু মানুহজনে ফৰ্মেলিটিজ হিচাপে কাম কৰি ল'লে। আৰু ৰাতি শুই থাকিলোঁ। এয়া দেখিছেনে, এয়া ৰাতিপুৱাৰ পৰিৱেশ কিমান সুন্দৰ। আৰু আমি যিহেতু সোনকালে ওলাই আহিম তাৰ পৰা, এয়া সিহঁতকো জগোৱালোঁ। আৰু ময়ো গা পা ধুই এয়া ৰেডি হৈ ল'লোঁ। তাত একো চাহ তাহ খোৱা নহ'ল বাৰু। ৰেডি হৈ মেলি আমি ভণ্টিৰ ৰুমলৈকে ওলাই আহিলোঁ। তাতে কিবা এটা খাই মেলি আমি আকৌ ঘৰলৈ ঘূৰি আহিম। এয়া সিহঁতক পানী বটল দিলোঁ। আৰু মই বেগ চেগ লৈ তললৈ বুলি এয়া নামি আহিলোঁ। আৰু এয়া দেখিছে, আমি তাৰ পৰা বিদায় ল'লোঁ। তাৰ পৰা গৈ আমি আকৌ ভণ্টিৰ ৰুমতে এয়া সোমালোঁগৈ। তাই ভাগিনীয়েকৰ কাৰণে বনাই থৈছে মেগী। সিহঁতি কৈছে যে মাহী আমালৈ মেগী বনাই থ'বা, আমি ভাত নাখাওঁ। আৰু সিহঁতি গৈয়ে এয়া মেগী খাই লৈ লগে। আৰু মায়ে কৈ আছে যে ৰাতি কালি শুবলৈ নাপালোঁ, ইমান মহে কামুৰিলে, কালি বোলে বহুত মহ ওলালে। আৰু কাৰেণ্টটো গুচি গ'ল, সেইকাৰণে শুবলৈ অসুবিধা হ'ল। আৰু এয়া সিহঁতি চাহো খালে, আৰু ময়ো চাহ একাপ খাই ল'লোঁ। তাৰপাছত এয়া মায়ে বইল দালি, জিকা, ভাতকেৰেলা এনেদৰে বনাই থৈছিল। আৰু আমি খাই ল'লোঁ। তাৰপাছত এয়া মাহীয়েকক কিবা এটা দিবলৈ দিলত সি দিছেগৈ, মাহী লোৱা বুলি। আৰু এয়া আমি তাৰ পৰা বিদায় লৈ নামি আহিলোঁ।
ঘৰলৈ বুলি, যিহেতু বহুত টাইম হৈ গ'ল। আৰু এয়া দেখিছে তাইও আমাক আগবঢ়াবলৈ বুলি ওলাই আহিছে। তাইৰ মনটো বেয়া লাগিছে যিহেতু আমি এদিন তাইৰ লগত কটালোঁ। আৰু তাই চাব মই ভিডিঅ' কৰা দেখি তাইক খং উঠিছে, দেখুৱাই নাথাকিবি বুলি। আৰু যিহেতু মনটোও বেয়া লাগিছে, আমি গুচি আহিম তাইক এৰি থৈ। আৰু এয়া আমি বগীবিল দলঙে পাৰ হৈ আহিলোঁ। আৰু এয়া গৈ বাটতে গোগামুখ পাৰ হৈয়ে আহি ইয়াত বাটতে এনেদৰে যে নাৰিকলৰ পানী, কুঁহিয়াৰ ৰস এনেদৰে বিক্ৰী কৰি থাকে, তাতে অলপ এয়া খাই মেলি ল'লোঁ, যিহেতু ইহঁতি খাই ভাল পায় আৰু মানুহজনেও ভাল পায়। আৰু এনেদৰে আমিও খাই ল'লোঁ। আৰু ভিডিঅ'টো দীঘলীয়া হৈছে বাৰু, কিন্তু আপোনালোকে চাই ভাল পাব বুলি আশা কৰিলোঁ। আৰু এনেদৰে খাই মেলি আমি আৰু নাৰিকলৰ যিটো মলাই থাকে সেইটো কাটি দিবলৈ দিলোঁ। আৰু সিহঁতি এয়া খাই মেলি আমি ঘৰলৈ বুলি ৰাওনা হ'লোঁ। ভিডিঅ'টো ইমান সুন্দৰকৈ চোৱাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছোঁ। আগলৈও এনেকৈ